মই চমৰ আৰু ভিতৰত চলি আছে গানৰ চৰ্চা তাৰমানে গান প্ৰেক্টিছ কৰি আছে কালিলৈ আকৌ এজন আমাৰ অঞ্চলৰ পৰা সুদূৰ গুৱাহাটীলৈ যাব আৰু খুব ভাল লাগিছে আহি মই গম পোৱা নাছিলোঁ কিন্তু এতিয়া গম পাই গ'লোঁ যে একেটা সময়তে মানে একেটা মাহতেই আমাৰ অঞ্চলৰ পৰা দুজনকৈ কিন্তু গুৱাহাটীলৈ গান গাবলৈ গৈছে খুব ভাল কথা অলপ দিনৰ আগত গ'ল আমাৰ মৰ্জুন মনে গ'ল আৰু এতিয়া কালি যাব মানে শুকুৰবাৰে প্ৰগ্ৰেম আছে 7:45 এন কে টিভি চেনেল নিউজ চেনেল আছে এইবাৰ যাব ইন্দ্ৰজিৎ দুলীয়া আৰু ইন্দ্ৰজিৎ দুলীয়া এটা ভিডিঅ' যদি আপোনালোকে চাইছে মই ইউটিউবত দিছিলোঁ খুব ধুনীয়া কিন্তু গান গায় দাদাজনতো জানেই যে আৰ্থিক অৱস্থা সঁচাকৈ খুব বেয়া আৰু সেয়ে হয়তো এতিয়া বহুত মানুহে কালিৰ পৰা আজিলৈকে ইন্দ্ৰজিৎ দাক লগ কৰি আছে মই প্ৰথমতে কাক সুধিম মই মৃণাল দাদাক সুধিম ঠিক আছে মৃণাল দাদা হয় একেটা মাহতে হয় আমাৰ অঞ্চলৰ পৰা দুজনকৈ শিল্পী হয় সুদূৰ গুৱাহাটীলৈ গৈ গান গাইছে ইমান ধুনীয়া ধুনীয়া গান গাইছে আমাৰ ইমান ধুনীয়া কণ্ঠ আছে কি ক'ব বাৰু কিন্তু বহুত ভাল লাগে আমি সৌভাগ্য বুলি ক'ব লাগিব আমাৰ বৃহত্তৰ কদুগী অঞ্চলৰ প্ৰতিভা বিকাশ হৈছে আমি আন্তৰিকতাৰে মানে আমাৰ অনুপম চক্ৰৱৰ্তী ডাঙৰীয়া ককাইদেউক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ ভাষা নাই শব্দহীন ভাষাহীন আমি কি বুলি ক'ম গতিকে আমাৰ এনেকুৱা ভিতৰুৱা অঞ্চলৰ বান গৰাখহনীয়া মাটি নদীৰ বুকুত জাহ যোৱা আজি শিল্পী দুয়োগৰাকী শিল্পী নদীৰ বুকুত তেওঁলোকৰ মাটি বাৰী উচ্চন গ'ল গতিকে তেওঁলোকে এতিয়া যিকোনো উপায় জীৱিকা নিৰ্বাহ কৰি আছে তাৰ পাছতো কিন্তু সংগীতক এৰি দিয়া নাছিল তেওঁলোক দুয়োগৰাকীয়ে এসাঁজ খাই এসাঁজ নেখাই হ'লেও তেওঁলোকে সংগীতক বাদ দি কাম কৰে সংগীতেই তেওঁলোকৰ শক্তি আৰু সাহস আছিল সেইটো অনুপম চক্ৰৱৰ্তী ডাঙৰীয়া ককাইদেৱে বুজি পাইছে সেয়েহে তেওঁলোকক বিকাশ ঘটাবৰ কাৰণে তেওঁ মঞ্চ এখন দিবৰ কাৰণে প্ৰস্তুত হৈছে গতিকে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ তেখেতক ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ আৰু অনুপম দাই কৈছে যে আমি ভিডিঅ'ত দেখাইছোঁ বা বিভিন্ন ধৰণৰ ভিডিঅ'ত বিভিন্নজন মানুহে ভিডিঅ' দেখাই আছে ইন্দ্ৰজিৎ দুলীয়া ঘৰৰ আৰ্থিক অৱস্থা সঁচাকৈ খুব বেয়া আৰু গুৱাহাটীলৈকে যাব কেনেধৰণৰ টকা এইবিলাক যোগাৰ কৰা হৈছে বা এই মুহূৰ্তত আমি সাধাৰণতে গম পাইছোঁ আমি যেতিয়া অনুপম দাৰ সুসংবাদটো পাই পেলাই আমি তেওঁলোকৰ ঘৰলৈ গ'লোঁ যোৱাৰ পাছত তেওঁলোকৰ গাঁৱৰ মানুহখিনিয়ে একদম আমাক দেখি কিয় আহিছে কি নাই যে এনেকুৱা সুসংবাদটো পোৱাৰ পাছত তেওঁলোকে সকলোৱে উৎসৱ খাই আহিলে উৎসৱ খাই আহি তেওঁলোকে সকলোৱে কৈছে যে ইন্দ্ৰজিৎ দুলীয়া গুৱাহাটীলৈ যাবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিম আৰু সকলোৱে যি পাই পইচা পাৰোঁ আমি দিম আৰু ইন্দ্ৰজিৎ দুলীয়াক মঞ্চ দিয়াৰ কাৰণে তেওঁলোকে সকলোৱে ধন্যবাদ কৃতজ্ঞতা জনাইছে ইন্দ্ৰজিতৰ কণ্ঠ যিটো কোকিল কণ্ঠ বুলি কয় মোৰ ভাষা নাই মই বুজাব নোৱাৰোঁ মই 2 বছৰ হৈছে ইন্দ্ৰজিৎ দুলীয়াৰ লগত লাগি থকা তেওঁক উলিয়াই নিবৰ কাৰণে এপাহ ফুল ফুলিছে আকৌ পুনৰ যে সেই ফুলপাহ ফুলাইছে আমাৰ অনুপম চক্ৰৱৰ্তী ডাঙৰীয়া ককাইদেৱে দৰিদ্ৰতাক হেঙাৰ নহয় যে ৰাইজ আছে সমাজ আছে আজিৰ তাৰিখত গতিকে আজি সমাজে এনেকুৱা প্ৰতিভাসুপ্ত প্ৰতিভাবিলাক বিকাশ কৰাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে গতিকে মই সকলো ৰাইজকে মোৰ ফালৰ পৰা ধন্যবাদো জনাইছোঁ আমাৰ ৰমন মৰাণ ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ তেওঁ আচলতে এগৰাকী মানে প্ৰকৃত সংবাদকৰ্মী যিগৰাকী সংবাদকৰ্মীয়ে তেওঁ ঘৰত ৰাখি মানুহক আজিৰ তাৰিখত মানে শিল্পীসকলক ৰাখি পৰিৱেশ দিছে আজি চৰ্চা কৰিবৰ কাৰণে পৰিৱেশ দিছে ৰমন মৰাণ ডাঙৰীয়া এইখন ৰমন মৰাণ ঘৰ গতিকে ইন্দ্ৰজিৎ দুলীয়াৰ ঘৰত যিটো আখৰা কৰিবৰ কাৰণে যথেষ্ট অসুবিধা আছে তেওঁ ভঙা চিঙা ঘৰ বৰষুণ দিলেও পানী পৰিব এনেকুৱা অৱস্থা হয় গতিকে সেইকাৰণে কি কৰিছে ৰমন মৰাণে নিজৰ ঘৰত আনি আজিৰ তাৰিখত কি হৈছে আখৰা দিছে কালিলৈ যিহেতু যাব তেওঁলোকে প্ৰস্তুতি কৰিব লাগিব পৰহিলৈ আছে গতিকে আজি এই আখৰাথলীত তুমি অহাৰ কাৰণে মই তোমাকো ধন্যবাদ জনাইছোঁ সকলোকে ধন্যবাদ জনাইছোঁ সেইটোৱে কথা খুব ধুনীয়াকৈ মৃণাল দাদাই কথাখিনি ক'লে যে লাগি থাকিলে মাগি নাখায় সেই কথাষাৰ যেন এতিয়া সম্পূৰ্ণৰূপে প্ৰতিফলিত হৈছে আৰু দাদাজন আছে দাদাজনে খবৰ পায়ে আহিলে ইমান ধুনীয়া কণ্ঠ আছে আগৰবাৰো আপুনি তাত এবাৰ গ'ল উঠি আহিছে এজন কণ্ঠশিল্পী অলপ দিনৰ আগত মৰ্জুনে গ'ল কি ক'ব বাৰু গোটেই কথাখিনি অনুপম দাৰ পৰ্যন্ত ৰমন দালৈকে হয় এতিয়া আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে আমি এনে এটা পৰিৱেশৰ মাজত আছোঁ বৰ্তমান আমাৰ পিছফালে এই ঘৰটোৰ ভিতৰতে ইন্দ্ৰজিৎ দুলীয়া মানে খুব তেখেতৰ যি সুমধুৰ কণ্ঠ খুব চৰ্চা কৰি আছে আৰু এই চৰ্চাটো এইকাৰণে আজি বিশেষভাৱে হৈছে কাৰণ কেলে অহাকালিলৈ তেখেতৰ অনুপম চক্ৰৱৰ্তীৰ দাৰ লগত এটা লাইভ অনুষ্ঠান আছে তেখেতৰ সংগীতৰ যি যাত্ৰা এই সংগীতৰ যাত্ৰাখিনিক লৈ তেখেতৰ গান শুনাবলৈ গতিকে পোনপ্ৰথমে আমি অনুপম দালৈ ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ কাৰণ ইন্দ্ৰজিৎ দুলীয়াৰ দৰে
এজন শিল্পী আমাৰ সমাজত বহুত মানে আমাৰ সমাজত আছে যদিও আমি কেতিয়াও উলিয়াই আনিব পৰা নাই। তেখেত এজন প্ৰকৃত মাটিৰ শিল্পী আৰু তেখেতৰ গীতবোৰ আমাৰ হৃদয়ৰ সঁচাকৈও একোনৰ আৰু তেখেতৰ গীতবোৰ শুনি আমি ডাঙৰ হৈছোঁ। গতিকে তেখেতৰ দৰে এজন শিল্পী আমাৰ জনসমাজত প্ৰতিষ্ঠা হোৱাটো সঁচাকৈয়ে খুব এক আদৰণীয় পদক্ষেপ হ'ব আৰু তেখেতৰ দৰে শিল্পী আগবাঢ়ি যোৱাটো আমি সকলোৱে মনে প্ৰাণে আমি আশা কৰোঁ। তো খুব ধুনীয়াকৈ কথাখিনি দাদাই ক'লে আৰু ময়ো অনুপম দালৈ শতকোটি প্ৰণাম জনাইছোঁ, বহুত বহুত ধন্যবাদ জনাইছোঁ যে ইমান বছৰে গানৰ লগত লাগি আছিল, কিন্তু গান সেই বহল পৃথিৱীখন যেন পাবলৈ ক'ৰবাত প্ৰব্লেম হৈছিল।